আহ্বানত আজি গোটেই অসম জুৰি ন্যায় সমদল যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু এইটো কথা স্পষ্ট পুনৰবাৰ অসম চৰকাৰক সকীয়াই দিবলৈ বিচাৰিছোঁ অসমৰ হৃদয়ৰ স্পন্দন প্ৰাণৰ শিল্পী অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব জুবিন গাৰ্গক যেতিয়ালৈকে ন্যায় প্ৰদান কৰা নহয় তেতিয়ালৈকে অসম ছাত্ৰসন্থা অসমৰ ৰাইজ শান্ত নহয় আজি আমাৰ পাৰ হৈ গ'ল জুবিন গাৰ্গক ন্যায় দিয়াই সেই তদন্ত কলৈ গ'ল আৰু অতি শীঘ্ৰে তদন্ত আওতাই আনি সকলোকে পানী নসৰকা বিধৰ তদন্ত কৰি যাতে কোনোৱে যাতে দোষীয়ে যাতে ৰেহাই নাপায় শাস্তি প্ৰদান কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আজি পুনৰবাৰ আহ্বান জনাইছোঁ চাওক অসমৰ সম্পদ প্ৰাণৰ শিল্পীগৰাকীক কোনোবা ব্যক্তিৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই এইটো কথা স্পষ্ট আৰু সেইবাবে পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ যে ৰাজনীতিয়ে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে আৰু জুবিন গাৰ্গে এটা সংস্কৃতিবান ব্যক্তি আছিল জুবিন গাৰ্গ অসমৰ হৃদয়ৰ স্পন্দন আছিল জুবিন গাৰ্গে যিটো কথা বিচাৰিছিল পলিটিক্স নকৰিব বন্ধু আমি সকলোকে সকীয়াই দিছোঁ যে জুবিন গাৰ্গক লৈ অন্তত ৰাজনীতি নকৰিব সকীয়াই দিবলৈ বিচাৰোঁ জুবিন গাৰ্গলৈ ৰাজনীতি চলিব এতিয়া নহ'ব এইখন অসমৰ প্ৰতিগৰাকী ব্যক্তি জুবিনৰ সম্পদ আছিল জুবিন হৃদয়ৰ স্পন্দন আছিল আজি অসমৰ সকলো ব্যক্তিয়ে হিয়া আছে কৰি কান্দি আছে কিন্তু এছাম পলিটিকেল ধুৰন্ত ব্যক্তিয়ে ৰাজনীতি কৰিব বিচাৰিছে সকীয়াই দিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গক বোলে কোনো যাতে ৰাজনীতি নকৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ